নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰয়াত মৃদুল ইছলামৰ পত্নীয়ে যদি পঞ্চায়ত বা জিলা সভাপতিৰ টিকট বিচাৰে কংগ্ৰেছৰ পৰা তেন্তে কংগ্ৰেছে প্ৰদান কৰিব টিকট এই কথা উল্লেখ কৰিছে কংগ্ৰেছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্য জুকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মৃত মৃদুলৰ পৰিয়াললৈ এতিয়া সাহায্য প্ৰদান কৰা হৈছে 25 লাখ টকাৰ সাহায্য 25 লাখ টকাৰ সাহায্য আগবঢ়াব প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামৰ পৰিয়ালক আৰু পৰিয়ালটোক ৰাজনৈতিক সুৰক্ষাও দিয়া হ'ব বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে পত্নীয়ে বিচাৰিলে পঞ্চায়ত জিলা সভাপতিৰ টিকটো প্ৰদান কৰিব যদি হে পত্নীয়ে বিচাৰে তেন্তে টিকট প্ৰদান কৰা হ'ব এই মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ যেটো ৰাজ্য জুকাৰি যোৱা ভয়ংকৰ ঘটনা আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপত মৃত্যু হৈছিল মৃদুল ইছলামৰ আৰু মৃদুল ইছলামৰ মৃত্যুতে এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ কংগ্ৰেছ লগতে সমগ্ৰ ৰাজ্য আৰু সেই অঞ্চল আৰু বৰ্তমান এই খবৰে এতিয়া সমগ্ৰ কংগ্ৰেছতে তুলপাৰ লগাইছে প্ৰয়াত মৃদুল ইছলামৰ পত্নীয়ে বিচাৰিলে কংগ্ৰেছে পঞ্চায়ত বা জিলা সভাপতিৰ বাবে টিকট প্ৰদান কৰিব জাকিৰ হুছেইন সিকদাৰৰ এয়া মন্তব্য যেটো প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মৃত মৃদুলৰ পৰিয়াললৈ এয়া সাহায্য 25 লাখ টকাৰ সাহায্য আগবঢ়াব প্ৰদেশ কংগ্ৰেছে পৰিয়ালটোক ৰাজনৈতিক সুৰক্ষাও দিয়া হ'ব পত্নীয়ে বিচাৰিলে পঞ্চায়ত জিলা সভাপতিৰ টিকটো প্ৰদান কৰিব এই মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপত মৃত্যু হৈছিল মৃদুলৰ আৰু বুধবাৰে কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ বিভিন্ন সমস্যাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল এক দেশ এক নিৰ্বাচন বিধেয়কখনক লৈ প্ৰতিবাদ কৰিছিল লগতে যে স্মাৰ্ট মিটাৰ আছে সেই স্মাৰ্ট মিটাৰ আৰু মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল আৰু এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে যেহেতু কন্দুৱা গেছ নিক্ষেপ কৰিছিল লগতে লাঠি চাৰ্জ কৰিছিল সকলোকে যি সকল সংবাদ মাধ্যমৰ কৰ্মী আছিল হে তেওঁলোককো যেটো লাঠি চাৰ্জ কৰা হৈছিল বা তেওঁলোকৰ ওপৰতো কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল আৰু সেই সময়তে কিন্তু আসলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল এগৰাকী সংবাদকৰ্মীৰ হৈতে যেটো সংবাদকৰ্মীসকলেও যেটো আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে কংগ্ৰেছৰ অধিবক্তা গৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে এগৰাকী অধিবক্তাই নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে আৰু এই খবৰে এতিয়া জুকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে আজি জানাজা সম্পন্ন কৰা হৈছে মৃদুলৰ আৰু মৃদুল ইছলামৰ জানাজাত আজি এপিচিচিৰ সভাপতি ভূপেন বৰাই উপস্থিত হৈ এনেদৰে মন্তব্য কৰিছে তেওঁলোকৰ পৰিয়ালটোক সাহায্য প্ৰদান কৰা হ'ব 25 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব লগতে যদিহে মৃদুল ইছলামৰ পত্নীয়ে বিচাৰে তেন্তে পঞ্চায়ত বা জিলা সভাপতিৰ টিকটো প্ৰদান কৰা হ'ব ৰাজনৈতিকভাৱে তেওঁলোকৰ পৰিয়ালটোক সুৰক্ষা দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে